নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 1300 প্লাছ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকে মাথো 10 পাছ কৰা হ'লে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও আপোনালোকৰ যথেষ্ট ভাল। আপোনালোকৰ 25,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আৰম্ভ হ'ব। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 14 মেলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে অনলাইন আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে অনলাইন আবেদন কৰি লওক। ব্লক চাই লওক কি পদ আপোনালোকক মুকলি কৰা হৈছে। পোনপ্ৰথমে ইম্পৰ্টেণ্ট ডেটবোৰ চাই লওঁ। আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছিলে, আপোনালোকে চাব পাৰে 22 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছিলে। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 14 মেলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ আপোনালোকক মুকলি কৰা হৈছে, যেনেকৈ আপোনালোকৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এডিশ্যনেল এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, লিগেল এছিষ্টেণ্ট, চেণ্টোগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটাৰ। আৰু আপোনালোকে চাব পাৰে ষ্টাফ নাৰ্ছ, আপোনালোকৰ ছুপাৰভাইজাৰ, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, বিভিন্ন ধৰণৰ আপোনালোকৰ পদ মুকলি কৰা হৈছে। আৰু এইসমূহ পদ আপোনালোকে চাব পাৰে আপোনালোকে নবোদয় বিদ্যালয়ৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। টোটেল আছে 1377টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ ভেকেঞ্চিসমূহ আপোনালোকক ভাগ কৰি দেখুওৱা হৈছে, কোনটো কেটেগৰীত কিমানটা ভেকেঞ্চি আছে আৰু কোনটো ভেকেঞ্চিত আপোনালোকে কিমান পোষ্ট আছে, সকলোবোৰ ইয়াত ভাগ কৰি দেখুওৱা হৈছে। আপোনালোকে এবাৰ চাই ল'ব ন'টিফিকেশ্যনখন ডাউনলোড কৰি। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকক 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে কিছুমান পদৰ বাবে, আৰু কিছুমান পদৰ বাবে আপোনালোকক 23 বছৰৰ পৰা আপোনালোকে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকক 18 বছৰৰ পৰা আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ কিছুমান পদৰ বাবে আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব, আৰু কিছুমান পদৰ বাবে আপোনালোকে BCom কৰা হ'ব লাগিব, আৰু কিছুমান পদৰ বাবে আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে মেথছ হেল্পাৰৰ কাৰণে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিবোৰ MTSৰ ভেকেঞ্চি আছে এইবোৰ পদৰ কাৰণেও আপোনালোকে মাথো 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 18,000 পৰা আপোনালোকৰ এই MTS ভেকেঞ্চিসমূহৰ দৰমহা দিয়া হ'ব। যদি বন্ধু বান্ধৱীসকলে এতিয়ালৈকে আপোনালোকে অনলাইন আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে অনলাইন আবেদন কৰক, যিহেতু আপোনালোকৰ লাষ্ট ডেট আহি গৈছে। আপোনালোকে 14 মেলৈকে আপোনালোকে এই পদবোৰৰ কাৰণে আবেদন কৰিব পাৰিব। মাথো আপোনালোকৰ ওচৰত আৰু 4 দিন সময় আছে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।